হৰিচন্দ্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ প্ৰথম কাব্য হৰিচন্দ্ৰ উপাখ্যান শ্ৰৱণ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হোৱা আজি সঞ্চালক বাপকে মুখ্য কৰি সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তিভা সেৱা ভাগি নিবেদিছো। আমাৰ পাঠ কৰা আইগৰাকী সুন্দৰ হৈছে পাঠ, কিন্তু এটা কথা যে আমাৰ হৰিচন্দ্ৰ উপাখ্যান ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সুকীয়াকৈ এভাগি ৰচনা কৰিছে। ইয়াত ভাগৱতত আখ্যানটো আছে, কিন্তু থাকিলেও এয়া পুথিভাগ সুকীয়া। যেনেকৈ কীৰ্তন পুথি সুকীয়া, ঘোষাও সুকীয়া, এইবোৰ ভাগৱতৰ পৰাই অনা হৈছে। ভকতি প্ৰদীপো সুকীয়া। ভকতি প্ৰদীপ অৱশ্যে ভাগৱতৰ নহয়। গতিকে এই ভাগৱতৰ পৰা অনাৰ কাৰণে নম ভগৱতে বাসুদেৱায় এই ভাগ গাব লাগে। এই গোটেই জন্মৰ হেৰিটো তাৰমানে এই হৰিচন্দ্ৰ উপাখ্যান আদি এইবোৰ পাঠ কৰোঁতে নম ভগৱতে এইটো গালেই হ'ব। এই মংগলাচৰণটো সম্পূৰ্ণ ভাগৱতৰ মংগলাচৰণ সেয়া। আৰু তাতে আমাৰ কীৰ্তনো আছে, কীৰ্তনৰ কথাবোৰ আছে, গোটেইবোৰ আখ্যান উপাখ্যানবোৰ। গতিকে কীৰ্তনৰ যেনেকে সুকীয়াকৈ আমি শ্লোক আছে, ঘোষাৰ সুকীয়া আছে, তেনেকৈ হৰিচন্দ্ৰ উপাখ্যান ভাগত মহাপুৰুষে আৰম্ভ কৰিছে শ্ৰী শ্ৰী কৃষ্ণায় নমঃ বুলি। গতিকে সেইকাৰণে এইটো আমি কথাষাৰ আজি তোমাক বুজাই কলো। তোমাক ইয়াত দুখ হোৱা নাই বাৰু, ভাগৱতৰ ভিতৰত থকা কাৰণে তুমি গাইছা, কিন্তু গাব নালাগে এই কাৰণে, কাৰণ ইয়াত সুকীয়াকৈ এভাগ শ্লোক দিয়া আছে। কৃষ্ণ এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম কলম এই হৰিচন্দ্ৰ উপাখ্যান। এজন ৰজা, আৰু ৰজাজন কেনেকুৱা যে তেওঁ সদায় সত্যত থাকে। তেওঁ দ্বিতীয় কথা হ'ল তেওঁ এক ঈশ্বৰৰ বাহিৰে কাকো কাহানিও পূজা নকৰে। গতিকে গণেশক তেওঁৰ পুৰোহিতে গণেশক পূজা কৰিবলৈ কোৱাৰ পিছতো তেওঁ পূজা নকৰিলে কিয়? যে উকনিৰ ভয়ত কোনেও চুলি নাকাটে। গতিকে সেইকাৰণে মই কেতিয়াও মই গণেশক পূজা নকৰোঁ বুলি ক'লে। আৰু নকৰাৰ কাৰণেই গণেশে তেওঁক কিমান বিঘিনি তেওঁ দিলে, কিন্তু হৰি ভকতক বিঘিনিয়ে লংঘিব নোৱাৰে। আৰু সেই প্ৰমাণটো হৰিচন্দ্ৰতে দিয়া আছে। আৰু তেওঁ ইমান প্ৰজাৰঞ্জক আছিলে, আৰু শেষত আমি পামগৈ বাৰু, সেইখিনি মই আগতীয়াকৈ নকওঁ তেওঁৰ চৰিত্ৰ। কিন্তু তেওঁ সত্য ৰক্ষাৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিছিলে, এইটো এটা উদাহৰণ আমি পাওঁ। আৰু এই গুৰুজনৰ এক শৰণ তত্ত্ব যে প্ৰাণান্তেও অন্য দেৱতাক পূজা নকৰে, সেইজন ৰজাই কৃষ্ণ। এতিয়া পক্ষীগণে বলন্ত শুনি ঋষি কথা। পক্ষীগণৰ কথা আমি পাইছো। এয়া পক্ষীসকলে জৈমিনী মুনিক কৈ আছে এইখিনি কথা, যে বুজান্ত প্ৰজাক এহি মতে ধৰ্মশালী। ধৰ্মশালী ৰজা তেওঁ। ধৰ্মশালী এয়া শব্দটো লগোৱা হৈছে। তেওঁ মহাধাৰ্মিক ৰজা,
বিদুৰৰ পৰা ঋষি আচন্ত নিহাৰি দূৰণিৰ পৰা বিশ্বামিত্ৰই আকৌ নিহাৰি তাৰমানে জুমি জুমি চাই আছে উনা অন্ত মাত্ৰ জুমি জুমি কাহে ভৰি তাৰমানে চাই চাই জুমি জুমি চাই চাই মাত তাৰমানে উনাবন্ত মাত তাৰমানে মতা নাই কমাই ৰাখিছে যেনেকৈ উন শব্দটোৱে তাৰমানে কমাই থোৱা বুজায় যেনে 59 এক বিয়োগ কৰিলে 59 হয় 60ৰ পৰা 1 উন তাৰমানে কমাই দিয়া গতিকে এতিয়া উনাঅন্ত মাত তেওঁ মাত তাৰমানে মাতিম না মাতিমকে গৈ আছে জুমি জুমি কাহে ভৰি চাপৰি চাপৰি গৈ দেখিবাক দৰে জান্ত চাপৰি চাপৰি কেনেবাকে দেখা পাই বুলি তেওঁ চাপৰি চাপৰি গৈছে আৰু প্ৰজাৰ সহিতে কথা কহিবাৰ দেখি জ্বলি গইলা ঋষি পাছে খানিকো নাপেক্ষে এই প্ৰজাৰ লগত যেতিয়া তেওঁ কথা পাতি থকা দেখিলে আৰু দেখি জ্বলি গইলা ঋষি পাছে খানিকো নাপেক্ষে যে প্ৰজাৰ লগত কথা পতা দেখি তেওঁ অকণো ৰৈয়ে নাথাকিলে আৰু তেওঁ জ্বলি গ'ল একেবাৰে কৃষ্ণ কৃষ্ণ শুনাকবা কৃষ্ণ দেউতা ইয়াত এই কীৰ্তনৰ শ্লোকভাগ গাব লাগিব নেকি দেউতা নহয় এই হেৰিয়াৰ হৰিচন্দ্ৰ উপাখ্যান বুলি যিভাগ পুথি লিখিছিলে তাত তাৰমানে গুৰুজনে শ্ৰী শ্ৰী কৃষ্ণায় নমঃ বুলি আৰম্ভ কৰিছে পুথিখন মোৰ হাতত আছে গতিকে তুমি সেই কৃষ্ণায় সেই ভাগো গাব পাৰা বাৰু শ্ৰী শ্ৰী কৃষ্ণায় নমঃ বুলি লিখিছে তাৰপিছত আকৌ এই নমো ভগৱতে বাসুদেৱায় বুলি সেই ভাগ গালেও দ্বাদশ অক্ষৰতে গোটেই কথাখিনি সোমাই গৈ আছে সেয়াও গাব পাৰা এই ভাগৱতৰ মংগলাচৰণ ভাগ গাব নালাগে মই সেইটো কৈছো কৃষ্ণ দেউতা আমি নাজানো যে আগৰে হ'ব 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 তোমাৰ ভুল হোৱা নাই মই কৈছো নহয় কৃষ্ণ কৃষ্ণ দেউতা কৃষ্ণ ৰাম গোহেন ফুৰয়াৰ কত কাম্পে দুই উস্থ মুখে নিকলয় জুই ৰাম কংকালত কপি নবা ধন্ত টানি তাক দি বুলন্ত এভু আচনি জানি কৃষ্ণ 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 প্ৰভু হ'ব গুঞ্জহীন ফুৰয়াৰ কত চকু দুই তেওঁৰ সেই ৰঙা চকুকেইটা যেন জুই অঙঠাহে এইদৰে তাৰমানে চকু পকাই আছে অঙঠা যেন জ্বলিছে জুই কাম্পে দুই অষ্টমুখে নিকলয় জুই তেওঁ মুখ দুখন কঁপিছে আৰু মুখেদি যেন জুইহে বাজ হৈছে আৰু কংকালত কপিন বান্ধন্ত টানি টানি কপিন একেবাৰে কঁকালত তাৰমানে জোৰ দি বান্ধি লৈছে তাৰমানে যেন যুদ্ধ কৰিবলৈ তেওঁ প্ৰস্তুত হৈছে ডাকতি বুলন্ত এইবোৰ আছ নিয়া জানি তই এতিয়াও তই নোযোৱাকৈ আছ নোযোৱাকৈ এতিয়াও তই ৰৈ আছ এই বুলি তাৰমানে তেওঁ গালি পাৰিবলৈ আৰম্ভ কৰিলে কৃষ্ণ কৃষ্ণ কৰ কৰ কৰি ৰিখি চুৱান্ত দান্ত দণ্ড তুলি জলে যেন উঠে খেদি জান্ত হে ৰাম নিৰ্পতি বুলন্ত হৈলয় আখান্তৰ জানতে ইঠাৱৰ
হেৰি দুজনা পঢ়ি দিয়া আৰু এজনা পঢ়া মেতে কতে বিশ্বামিতে খেদি পাই ন আখি উবাই লাগিলা খংগে দণ্ড লাখি হেৰা হেৰা কুবাই লাগিলা খংগে হেৰা মোক দুহ কৰি চলে পতিয়া এহি বুলি কাহাৰো মুখত মাৰে খুন্দা এয়া ক্ৰোধত একো নাই হৈ কৰ কৰি দেখি শোভাৱন্ত দান্ত কৈ দাঁত চুবাইছে আৰু দণ্ড তুলি যমেজনক ক্ৰোধে খেদি জান্ত যমে যেন খেদি আহিছে এতিয়া মাৰি পাব সকলোকে নিপতি বলন্ত বৰ ভৈল অথান্তৰ জানতে ইঠাৱৰ পৰা হুৰুক অন্তৰ বৰ ডাঙৰ অথন্তৰ ঘটিলে ঋষি আহি পালেহি গতিকে ব'লা লৰালৰি কৰি ইয়াৰ পৰা আমি আঁতৰিব লাগে এতেকতে বিশ্বামিত্ৰে খেদি পাইলে আখি এইদৰে ভাবোতেই বিশ্বামিত্ৰ আহি পাই গল কোবাইবি লাগিলা খংগে দণ্ডক উল্লাসী তেওঁ লাঠিডাল দাঙি কোবাবলৈ লাগিলে মুখত দ্ৰোহ কৰি চলে পাতি আছ কুন্দা এতিয়া কুন্দা তাৰমানে এইবোৰ সেই চৰাই ধৰিবলৈ এন্দুৰ নিগনি ধৰিবলৈ আৰু সেই দক্ষিণ পাৰৰ কুঁহিয়াৰ খেতি কৰা মানুহবোৰে তাৰমানে শিয়াল ধৰিবলৈ কুন্দা পাতে সেইবোৰ লোহাৰ এবিধ এই তাৰমানে হেৰি চৰাই ধৰিব পাৰে আৰু সেয়া কুন্দা কয় যে তহঁতে মোক দোষ কৰি চল পাতি কুন্দা পাতিছ মোক পেলাবলে ফান্দত পেলাবলে এই বুলি কাহাৰো মুখত মাৰে খুন্দা আৰু এই বুলি কৈ কোনোবা জনকান প্ৰজাবোৰ আছে সকলোকে খুন্দিয়াইছে কাৰোবাক কৃষ্ণ ৰাম হুলস্থুল লগাই লব্ৰ যাৰ পক্ষী মাজ উপৰন্ত ক্ৰোধ ৰন্তৰি কি ৰাজ হে ৰাম চৰ পদ মাৰি কৰৈ তাল পলাই লাগিলা প্ৰজা যেন গৰু পাল ৰাম পথ এৰি পলাই কতো কেহুটানে বলে কতো লৰন্তে জন্তি খাই পৰে হেৰামেহি মতে পলাই প্ৰজা ঋষি কবি ভংগে মাতিবে লাগিলা ঋষি নিৰ্পতি কৃষ্ণ কৃষ্ণ হুলস্থুল লগাই প্ৰজাৰ পক্ষী প্ৰজাৰ মাজত সোমাই একেবাৰে হুলস্থুল লগালেগে আৰু উফৰন্তে ক্ৰোধত ফুৰন্ত ঋষি ৰাজ একেবাৰে খঙত জঁপিয়াই ফুৰিছে
চবৰ চৰপতম আৰু কৰৈ তাল ফাল। কাৰোবাক থাপৰিছে, কাৰোবাক চৰ মাৰিছে, মাৰি একেবাৰে তাল ফাল লগাইছে। পলাইবে লাগিলা প্ৰজা যেন গৰু পাল। গৰুবোৰ যেনেকে চেদেলি ভেদেলি হয় বাঘ ওলালে, তেনেকৈ গৰুবোৰ দৌৰিছে প্ৰজাবোৰ। পথ এৰি পলাই কত কেহো টানে বলে। তেনে পথ এৰি, তাৰমানে পথাৰ পৰা নামি কি পথৰ পৰা তাৰমানে যেনি তেনি পলাইছে আৰু পথ এৰি দিছে। তাৰমানে টানি মানি চলি তেওঁলোক দৌৰিছে। কতল অৰন্তে জুন্তি খাই পৰে, খালে কোনোবাই উজুতি খাই খালত সোমাইছে। এই মতে পলাই প্ৰজা ঋষি কবি ভংগে। এতিয়া ঋষিৰ ভয়ত এইদৰে সমস্ত প্ৰজা পলাইছে। মাতিবে লাগিলা ঋষি অকণমান শুনাত অসুবিধা হৈছে নে বাৰু বাবাসকল? হয় হয়, এই সংগীতাই মিউট কৰি দিবচোন, তেতিয়া শুনিবলৈ পাম চাগে। এই অকণমান অসুবিধা হৈছে। কৃষ্ণ কৃষ্ণ। কৃষ্ণ শইকীয়া কৈ আছে নে বাৰু? আমি শুনা নাই। নহয়, মই কোৱা শুনা নাই নেকি মোৰ? এতিয়া শুনিছো, আগত আকৌ নুশুনিলো। আকৌ কৈ দিয়ক আৰম্ভণি। অ কৃষ্ণ কৃষ্ণ। হয়, তে হুলস্থুল লগাইলো প্ৰজাৰ পক্ষী মাজত। প্ৰজাৰ মাজত সোমাই হুলস্থুল কৰিব লাগিলে আৰু উফৰন্তে ক্ৰোধত ফুৰন্ত ঋষিৰাজক খঙত উফৰি ফুৰিছে তেওঁ। আৰু কাৰোবাক চৰ মাৰিছে, কাৰোবাক থাপৰ মাৰিছে, কৰৈ তাল ফাল লগাই চিঞৰিছে। আৰু প্ৰজাই ভয়তে গৰুবোৰ যেনেকৈ বাঘ সিংহ ওলালে গৰু পলাই, ঠিক তেনেকৈ গৰুবোৰ পলাইছে চাৰিওফালে। গৰু পলোৱা দি পলাইছে মানুহবোৰ তাৰমানে। আৰু কোনোবাই ৰাস্তা এৰি পেলাই যেনি তেনি পলাইছে, আৰু কোনোবাই টানি মানি দৌৰিছে। কতল অৰন্তে জুন্তি খাই পৰে, খালে কোনোবা উজুতি খাই খালত সোমাইছে। এই মতে পলাই প্ৰজা ঋষি কবি ভংগে। ঋষিৰ ভয়ত এইদৰে প্ৰজাবোৰ পলাইছে। আৰু মাৰিবে লাগিলা ঋষি নিপতিক, মাতিবে লাগিলা। আৰু খঙেৰে গৰ্জি গৰ্জি এওঁক নিপতি হৰিচন্দ্ৰক মাতিছে। এতিয়া তেওঁ কি কয় আমি চাওঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম, হাওৰে পাপিষ্ঠ দুষ্ট নষ্ট কুলাঙ্গাৰ, আগে দান দিয়া মোক জতৰা হে ৰাম, কেনে তাকো লাগি কৰনো প্ৰজাৰ সহিতে তোৰ কিশোৰ জানিলো লৈ বাক চাখ মোৰ ৰাজ ধিক ধিক ধৰ্মহীন এবেগ কেনে তাক লাগি কৰ অনুশৌচ। আৰু এতিয়া তই আকৌ অনুশোচনা কিয় কৰিছ? প্ৰজাৰ সহিতে তোৰ কিশোৰ আলোচক। তই প্ৰজাৰ লগত কি আলোচনা কৰি আছ? জানিলো লৰিবা কথা মোৰ ৰাজ্য কাঢ়ি, ধিক ধিক ধৰ্মহীন হৰিচন্দ্ৰ হাৰি। জানিলো তই মোৰ ৰাজ্য আকৌ কাঢ়ি লব বিচাৰিছ। তই ধৰ্মহীন, তই হাৰি, হৰিচন্দ্ৰক হাৰি উলিয়াৰ অৰ্থাৎ এটা জান্ত দণ্ড তুলি হেন দেখি নিৰ্পতিকা
হৈছে কৃষ্ণ। আৰু একোত পঢ়িছে মহাশান্তি হৈবা চাৰু দেহা কোমল ভাগৰে পিৰিলা আতি বহে ঘৰ মজল হেৰাম আউল ফৈল কেশ মুখ শুকাই তুৰি যাবে নোৱাৰন্ত ৰাজা লৈলন্ত কৃষ্ণ দেউতা শ্ৰীপতি কামপন্ত তৰতৰি এই বিশ্বামিত্ৰৰ যি ক্ৰোধ দেখি ৰজা ভয়ত কাঁপিবলৈ ধৰিলে আৰু যাওঁ যাওঁ বুলি চলি যান্ত শীঘ্ৰ কৰি যাওঁ আমি গৈ আছো এই বুলি কৈ ল'ৰাটোকৈ যাব বিচাৰিছে আৰু মহাদৈক হাতত ধৰিয়া লৈয়া যান্ত আইখ বুলিয়া পাছত লাগি শান্ত তে মহাদৈ অৰ্থাৎ খৈতাক হাতত ধৰি তাৰমানে টানি নি আছে আকৌ কেনেবাকে ঋষিয়ে পিছত গৈ আছে বুলি ঋষিলৈ উলটি চাই আছে আহা লগত আহা কোবত আহা অৰ্থাৎ ঋষিয়ে কেনেবাকৈ আকৌ অথন্তৰ কৰিব বুলি তেওঁ ভয় খাইছে আৰু মহাশান্তি হৈবা চাৰু দেহা সুকোমল মহাশান্তি মহাপতি তেওঁ হৈবা আৰু চাৰু ধুনীয়া দেখিবলৈ বৰ ধুনীয়া আৰু দেহা সুকোমল তেওঁ সেই সুন্দৰ সুকোমল দেহাটো ভাগৰে পিৰা অতি বহে গৰমজৰ ভাগৰ ঘামি জামি গৈছে আউল হৈল কেশ মুখ শুকাই তৰতৰি আৰু চুলিবোৰ তিনি আউল হ'ল আৰু মুখ শুকাই গৈছে যাইবে নোৱাৰন্ত ৰাজা লৈজান্ত আজৰি তেওঁ যাব নোৱাৰে ৰজাই যেনে তেনে তাৰমানে টানি আজৰি নিছে লৈজান্ত আজৰি কৃষ্ণ ৰাম দেখি মহাকোপে বিশ্বামিত্ৰ দণ্ড তুলি কোবাইবে লাগিল মহা দৈক মণ্ডলী হেৰাম হাউৰে পাপিষ্ঠ কেনে নকাহ পাৱ এইবোৰ ৰাজসুখ বুলি হেলায় গাওঁ এহি বুলি দুনাই কোবা অন্তত ধৰি তথাপিতো মহাশান্তি হৈবাপতে ৰাম ধৰ্ম কচা অন্তে নেদন্ত সিদ্ধান্ত ত্ৰাহি কৃষ্ণ সুম ৰন্তে মাত্ৰ বিশ্বামিত্ৰ দণ্ড তুলি কোবাইবে লাগিলা মহাদৈক্য মন্দ বুলি দুষ্ট বুলি কৈ তাৰমানে মহাদৈ হাউৰে পাপিষ্ঠ এইটো পাপিষ্ঠ নহয় পাপিষ্ঠি হব লাগে সংগীতা মিউট কৰি দিয়ক আপুনি কিয় খোজ কঢ়া নাই কিয় তই খোজটো পেলোৱা নাই আগবঢ়াই দিয়া নাই এবোৰ আছো সুখ বুলি খেলাও পকাও এতিয়াও তই ৰাজ সুখত আছো বুলি ভাবিছ খোজ কাঢ়িবলৈ এলাহ কৰিছ তাৰমানে এই বুলি দুনাই কোবাহন্ত দণ্ড তথা
তথাপিতো মহাশান্তি কৰিবা প্ৰতিচৰি কৃষ্ণ কোবাইছে আকৌ কোবাইছে ইমান কোমল শৰীৰ তেওঁ আৰু ধৰ্মক তাহান্তে একো নেদন্ত সিদ্ধান্ত ৰাহি কৃষ্ণ কৃষ্ণ কুমৰন্তে মাত্ৰ জান্ত ইমান শক্তি শান্তি ইমানকৈ ঋষিয়ে কোবোৱাৰ পিছতো তাহান্তে একো নেদন্ত সিদ্ধান্ত ধৰ্মক চাইছে ধৰ্ম ৰক্ষা কৰিছে স্বামীৰ সত্য ধৰ্ম সমভাগী হৈছে তেওঁ নিজে ধৰ্মক চাই তেওঁ একো মতা নাই ৰাহি কৃষ্ণ কৃষ্ণ কুমৰন্তে মাত্ৰ জান্ত ৰাহি কৃষ্ণ 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 বুলি কৈছে চাওকচোন এইগৰাকী কেনে শান্তি মহাশান্তি ধৰ্ম ৰক্ষাৰ কাৰণে তেওঁ ইমান কষ্ট ভোগ কৰিছে তথাপিতো তেওঁ স্বামীক দোষাৰোপ কৰিলে কৰা নাই এখনো যে কৃষ্ণ কৃষ্ণ অন্য মহিলাই হলে কি কৰিলেহেঁতেন দ্ৰৌপদীয়ে তাৰমানে হেৰিয়াকে দ্ৰৌপদীও সতী হলেও কিন্তু তেওঁ পাণ্ডৱক তাৰমানে প্ৰথম হেৰি কৰিছে যুক্তি দিছেগে তেওঁ প্ৰথমতে গৈ যে মোক ফল কৰা অধিকাৰ ক'ত পালা কেনেকৈ কৰিলে কি কৰিলে আঁতৰি কাক ফল কৰিলে এইবোৰ প্ৰশ্ন কৰিলে কিন্তু এই মহাশান্তি হৰিবাই ধৰ্মক সাধাৰণতে একো নেদন্ত সিদ্ধান্ত ৰাহি কৃষ্ণ কৃষ্ণ কুমৰন্তে মাত্ৰ জান্ত কৃষ্ণ কৃষ্ণ কুমৰী কৈ আছে কৃষ্ণ কৃষ্ণ এৰাম কোমৰে আটাখ পাৰে মাৱৰ ফুলাত নিপতিৰ লাগি উঠি মেলৈ দুই হাত ৰাম ঋষিৰ মূৰ্তিক দেখি কাম্পেটৰ দুৰি চক্ষু মুদি লুকাই লমা গলে নিপতিও আন নুবুলন্ত জানতে আহা বুলি নেত আজুৰি পানে চৰি বুলি লৈ যান্ত ৰোহিত কান্দে নিৰ্ভ তিৰমুখ চাই কৃষ্ণ কৃষ্ণ কুমৰে আটাখ পাৰে মাহৰ ফলাত নিপতিত লাগি উঠি মেলৈ দুই হাত মৰমত দেউতাকলৈ হাত মেলিছে আৰু ঋষিৰ মূৰ্তিক দেখি কাম্পই তৰতৰি ভয়ত কঁপিবলৈ ধৰিছে চক্ষু মুদি লুকাই লো মাহৰ গলে ধৰি মাকৰ ডিঙিত সাবটি ধৰি চকুটা মুদি দিছে ভয়ত নিপতিও আন একো নবুলন্ত বাক জানতে আহা বুলি নেন্ত আজৰি হৈবাৰ আৰু নিপতিয়েও একো কোৱা নাই মাত্ৰ টানি টানি হৈবাক বেগেতে আহা এই বুলি তাৰমানে লৈ নিছে আইস প্ৰাণেশ্বৰী বুলি লৈ যান্ত গকাই ৰোহিত কান্দে নিপতিৰ মুখ চাই তাৰমানে কুকুৰাই নিদি নিছে একেবাৰে জোৰ কৰি তেওঁক খোজকাঢ়িব পৰা নাই আৰু ৰোহিত নিপতিৰ মুখলৈ চাই কান্দি আছে কৃষ্ণ
ৰাম হেন দেখি প্ৰজা হবে কৰৈ হাহাকাৰ হৰি হৰি মাও কিনো বিপদে তোমাৰ হে ৰাম সন্দেহ যে দেখি বাক নপাও যা হাক কৈৰ বনবাসী ৰিকি কোবায়ে তোমাক মহাশান্তি আউৰ আইৰ আৱে হেনকে বিদায় কেন মতে নিৰ্পতিয়া গতে আশা চাই হে ৰাম আবেগে জানিলো হৰি চন্দ্ৰ তুমি মৰা এহি বুলি কান্দৈ প্ৰজা অন্তৰ হেন দেখি প্ৰজা হবে কৰৈ হাহাকাৰ প্ৰজাবোৰে হাহাকাৰ কৰিছে কৃষ্ণ হৰি হৰি মাও কিনো বিপত্তি তোমাৰ মা তোমাৰ এনেকুৱা বিপত্তি হল চন্দ্ৰ সূৰ্যে দেখিবাক নাপাও যাহাক যাক চন্দ্ৰ সূৰ্যই নেদেখে কৈৰ বনবাসী ঋষি প্ৰভাৱে তোমাক এই বনবাসী ঋষিটোৱে তোমাক মৰি আহিছে কৃষ্ণ মহাশান্তি আইৰ বাবে হেনকে মিলাই কিমান ভাল পায় প্ৰজাসকলে তেওঁৰ লগত কান্দিছে কেনেকৈ কেনেমতে নিপতীয়া আগতে আশা চাই যে নিপতী তুমি বাৰু কেনেকৈ চাই আছা আই কেনেকৈ কোবাইছে আবেগে জানিলো হৰিচন্দ্ৰ তুমি মৰা আমি বুজি পাইছো হৰিচন্দ্ৰ তুমি মৰাৰ দৰে হলা এই বুলি কান্দৈ প্ৰজা অন্তৰৰ পৰা তেওঁলোকৰ ইয়া উজাৰি কান্দিছে অন্তৰৰ পৰা দুখ ওলাই আহিছে কৃষ্ণ কান্দিব লাগিছে সকলোৱে কৃষ্ণ হে ৰাম হেহি বেলা পাঞ্চ বিশ্ব দেৱ আকি নন্দ মহাদৈক দেখি আয় শেষ কান্দি নন্দ হে ৰাম হৰি হৰি মহাশান্তি হৰিৰ নকে তোমাৰে কে দুখ দহ কলে দে হৰিচন্দ্ৰ ৰাজাৰতো মিখে পদে চুৰি পুনহতে পাপিষ্ঠে বাৱে দণ্ড ৰাম আকাশতে থাকি আক ৰন্ত হাহাকাৰ হৰিচন্দ্ৰ কিনো অৱস্থা তোমাৰ মহাশান্তি শৰীৰ নকহে তোমাৰ একে দুখত সকলে দেহা দহে দেহে মহাশান্তি তোমাৰ দুখত আমাৰ সকলোৱে দুখ পাইছো সকলোৱে কান্দিছে তোমাৰ কাৰণে তুমি মহাশান্তি হৰিচন্দ্ৰ ৰাজা তুমি কি সতেশ্বৰী কোন সঠিক পাপিষ্ঠে কোপাৱে দণ্ড ধৰি ই সতেৰে এই
এইজন এনেজন ধাৰ্মিক ৰজাৰ প্ৰতেশ্বৰী সতী মহাশান্তি তেওঁ বাৰু কোন পাপিষ্ঠ ই এনেকৈ কোবাইছে আকাশতে থাকি আকৰন্ত হাহাকাৰ তেওঁলোকে আকাশত থাকি হাহাকাৰ কৰিছে হৰিচন্দ্ৰ কিনো অৱস্থা তোমাৰ হে হৰিচন্দ্ৰ তোমাৰ কি অৱস্থা হল এইবুলি কাৰণে যে বিশ্বদেৱ পাঁচজন তাৰমানে আচলতে পঞ্চদেৱতা বুলি কওঁতে এওঁলোককে বুজায় বিশ্বদেৱ পাঁচজন দেৱতা গণেশ শিৱ দুৰ্গা কৃষ্ণ সূৰ্য এইকেইজনকে পঞ্চ বিশ্বদেৱ বুলি কোৱা হয় আৰু এওঁলোকৰ অংশই সেই পঞ্চ দেৱতা আৰু পাঁচজনৰ নাম আছে যিকেইজনে তাৰমানে দ্ৰৌপদীৰ পুত্ৰ ৰূপে জন্ম হৈছিলেগৈ এওঁলোকৰ শক্তি তাৰমানে সেই পাঁচজন আৰু বিশ্বদেৱো আছে কৃষ্ণ মই নামকেইটা পাহৰিলো দেই কালিলৈ কৈ দিম বাৰু সেইকেইটা কৃষ্ণ ৰামে কছত্ৰে ৰাজা তুমি হাতু পৃথিৱীৰ কৃষ্ণ ভকত সন্ত হৃদ হে ৰাম যাহাৰ যত বহিলে কীৰ্তি সমস্ত দেৱতা ভুল পৰমতি হেন মহাবৈষ্ণৱনী অতি ধৰ্মশালী ইহাংক খেদাইলা ৰিখি দেশৰ নিহালি ৰাম দেৱ দ্বিজ প্ৰীতিৰ ধৰ্মশালী ইহাংক খেদাইলা ঋষি দেশৰ নিকালি দেৱ দ্বিজ পিতৃৰ খন্দাইলা সবে আস দুৰ্ঘৰ নৰকে পাপি তোৰ হৰিব বাপ এই কথাটো চাওক যে সমস্ত দেৱতাই যাক তাৰমানে মহা ধৰ্মশালী বুলি ভাবিছে বিশ্বদেৱে যাক মহা ধৰ্মশালী বুলি কৈছে বিশ্বামিত্ৰ ঋষিক তেওঁলোকে তিৰস্কাৰ কৰিছে গালি পাৰিছে বৈষ্ণৱ নৃপতি ধৰ্মশালী বুলি কৈছে আৰু সেইজন ৰজাক তই দেশৰ পৰা নিকালিলি তই দেৱ দ্বিজ পিতৃ সকলোকে সন্তুষ্ট কৰা ৰজাজনক সবে আস তই সকলো দেৱ দ্বিজ আৰু পিতৃৰ আশা আছে পুত্ৰৰ প্ৰতি এইজন ৰজাৰ প্ৰতি সকলোৰে আশা সকলোকে এওঁ সমানে পূজা কৰে দুৰ্ঘৰ নৰকে পাপি তোৰ হৰিব বাপ এজন ঋষিক সাপ দিছে এই পঞ্চ বিশ্বদেৱে আৰু বিশ্বদেৱ কিজন কোন কোন সেয়া মই কৈছো এওঁলোকৰ পৰাও আকৌ পঞ্চদেৱ হৈছে আৰু সেইকেইগৰাকী পিছত আপোনালোকে পাবগৈ বাৰু দ্ৰৌপদীৰ পুত্ৰ হব এতিয়া ইয়াত তাৰমানে আচলতে অৰ্থটো চাওক যে বিশ্বমিত্ৰই এই কথাখিনি নাজানে জানো যে ইমান দেৱতাবোৰে যাক তাৰমানে ধৰ্মশালী বুলি ভাবে যাক আশীৰ্বাদ দিয়ে যাক অত্যাচাৰ কৰাৰ কাৰণে দেৱতাই ঋষিক অভিশাপ দিছে তই নহবলৈ যাবি বুলি গতিকে আমি চাব লাগে যে মহাপুৰুষে কোনজন ৰজাৰ তাৰমানে চৰিত্ৰ প্ৰথম আমাৰ দাঙি ধৰিলে যে যিজন দেৱতাই সকলো দেৱতাই যাৰ কাৰণে কান্দে হৰিচন্দ্ৰ
যিগৰাকী অতি ভাৰজাৰ কাৰণে দেৱতাই চকু পানী টুকে, সেইজন ৰজা মহাপুৰুষ গুৰুজনৰ লিখনিৰ প্ৰথম ৰজা সেইজন কৃষ্ণ। ঠিক আছে, আজিৰ বাবে আমাৰ এখন দোহাই দিয়া আৰু ইমানতে ৰাখি দিয়া আজিৰ বাবে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম হেন মহাবৈষ্ণৱনী পতি ধৰ্মশালী, ইহাংক খেদাইলা ৰিখি দেখৰণী কালি। ৰাম দেৱ দিজ প্ৰীতি ৰখন দৈবে হবে আশা, দুৰ্ঘোৰ নৰকে পাপী তুৰ হৈব বাস। কৃষ্ণ হৰি ৰাম, ও ৰাম ৰাম জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।